আহ, আজি প্ৰায় পুৱাৰ পৰা আজি এটা হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি হ'ল আমাৰ এই খনামুখ আৰু এনেকৈ হাতীঘুটি অঞ্চলত। হঠাতে এটা গঁড় গঁড়ে আহি পেলাই ধাননি পথাৰত, এতিয়া ধাননি পথাৰৰ দিন, গতিকে ধান দাই থাকোঁতে এজন লোকক হঠাতে আক্ৰমণ কৰে। আৰু ইতিমধ্যে তেখেতক হস্পিটেললৈ লৈ যোৱা হৈছে, গুৰুতৰভাৱে আহত হৈছে তেখেত। আৰু ইতিমধ্যে সেই গঁড়টোৱে আহি এই অঞ্চলত আমাৰ দিখৌমুখ, এই আমাৰ খনামুখ আৰু দিখৌমুখৰ মধ্যভাগৰ এটা অঞ্চলত হাবি এখনত সোমাইছেহি। সেয়েহে আমাৰ ফৰেষ্টৰ লোকসকলো আহিছে, প্ৰশাসনৰ লোকসকলো আহিছে গঁড়টোক মানে নিৰাপদভাৱে স্থানান্তৰিত কৰিবৰ বাবে তেখেতলোকে অহৰহ প্ৰচেষ্টা চলাই আহিছে। গতিকে এনেকৈ ধাননি পথাৰৰ দিনত এনেধৰণৰ মুক্ত গড় বিচৰণে এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে বুলি ক'ব পাৰি। চব আতংকিত হৈ আছে সকলো মানুহ। গতিকে আমাৰ অতি সোনকালে এই গড়টো এটা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিব বুলি আমি আশা ৰাখিছোঁ, আমি সচেতন মহলে। আৰু এই গড়টোৰ লগত এটা পোৱালি থকা এটা সন্দেহ প্ৰকাশ কৰিছে। গড়টোৱে হেনো এটা পোৱালি এৰি থৈ আহিছে, এই কথাটো আমি জানিব পাৰিছোঁ। গতিকে এনেধৰণৰ যদি গড়টোৱে পোৱালি এৰি থৈ আহিছে তেতিয়াহ'লে অতি ভয়াৱহ কথা হ'ব। কাৰণ যদিহে পোৱালি এৰি থৈ আহিছে তেন্তে গড়জনীয়ে নিশ্চয় এই পোৱালিটোৰ কাৰণে আকৌ পুনৰবাৰ এই পোৱালিটোক বিচাৰি তেওঁ আহিব পাৰে, সেই গড়টো আহিব পাৰে। গতিকে সকলো মানুহ আতংকিত আৰু ভয়াত্মকভাৱে বিচৰণ কৰি ফুৰিছে। এতিয়াও বহুত মানুহ আমি দেখিবলৈ পাইছোঁ যে পথাৰলৈ গৈছে যদিও তেওঁলোক আকৌ পুনৰ উভতি ঘৰলৈ গুচি আহিছে আজি। কাৰণ মানে গড় যিহেতু এটা মানুহক ইতিমধ্যেই গুৰুতৰভাৱে আহত কৰি ইতিমধ্যে চিকিৎসাধীন হৈছেই। গতিকে সকলো ভয়ত আছে। গতিকে অতি সোনকালে যাতে ফৰেষ্ট আৰু প্ৰশাসনে যাতে ইয়াত সুব্যৱস্থা কৰি গড়টোক নিৰাপদ স্থানলৈ লৈ যায়, আমি তাকে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।